Good morning guys. কি খবৰ আপোনালোকৰ নিশ্চয় ভালে আমি ভালে আছো আপোনালোকৰ আশীৰ্বাদত আজি ৰাতিপুৱাই দেখুৱাইছো আপোনালোকক চাকচোন মোৰ ফুলনি বাগিচাখন কি ধুনীয়াকৈ ৰঙা গোলাপ ফুল ফুলিছে এনেদৰে ভাবিলো আপোনালোককো অলপ দেখিৱাম সঁচাকৈ ৰাতিপুৱাই ফুলবোৰ ফুলি থকা দেখিলে মনটো বিৰাট এটা ভাল লাগে এতিয়া আৰু এটা ৰেচিপি ভিডিও আজিনো মই কণী আৰু ৰঙালাও কেনেকৈ বনালো আৰু কি পদ্ধতিত বনালো সম্পূৰ্ণ ভিডিওটো চাব বুলি সকলোকে আশা কৰিলো এই দেৰি নকৰি ভিডিওটোৰ মাজলৈ লৈ যাও আপোনালোকক আজি আপোনালোকৰ মাজলৈ লৈ আহিছো কণীৰ অন্য এটা ৰেচিপি ইয়াৰ কাৰণে 4টা কণী লৈছো বইল কৰি লৈ লৈছো পিয়াজ এটা ডাঙৰকৈ কাটি লৈছো ইয়া লৈ লৈছো ৰঙালাও আজি বনাম ৰঙালাও কণীৰ সৈতে চাই দিব ভিডিওটো সম্পূৰ্ণভাৱে আৰু স্ক্ৰিপ্ট নকৰাকৈ এইফালে কেৰাহীটো তেল গৰম হ'বলৈ দি দিছো এতিয়া কণীকেইটা ফ্ৰাই কৰি ল'ম অলপ নিমখ দিছোঁ অলপ আৰু হালধি গুড়ি দিছোঁ অলপ কণীকেইটা অলপ ৰংচঙা কৰি ল'ম কণীকেইটা ৰংচঙা হৈছে ইয়াতে থৈ দিলোঁ সেই কেৰাহীতে অলপ তেল দি দিলোঁ কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ পিঁয়াজখিনি অলপ ৰংচঙা হ'বলৈ দিম পিঁয়াজখিনি ৰংচঙা হৈছে এতিয়া ইয়াত মই ৰঙালাওখিনি দিম অলপ কৰি এনেকৈ ভৰাই দিছোঁ ইয়াতে এতিয়া হালধি গুড়ি দিছোঁ এচামুচ নিমখ দিছোঁ এচামুচ ধনিয়াৰ গুড়ি দিছোঁ আধা চামুচ জিৰাৰ গুড়ি দিছোঁ আধা চামুচ জলকীয়াৰ গুড়ি দিছোঁ আধা চামুচ জ্বলা বেছিকৈ খালে 1 চামুচ দি দিব এইখিনি মই এনেদৰে আজি প্ৰায় 2 মিনিট সময় ইয়াতে এতিয়া ঢাকনিখন মাৰি থৈ দিম ইয়াত ঢাকনিখন গুচাই দিলোঁ মই এইদৰে প্ৰায় 2 মিনিট সময় ভাজি দিলোঁ কম জুইত ভাজিছোঁ এতিয়া ইয়াত মই এনেদৰে পানী উতলিবলৈ দিছোঁ এয়া মই ইয়াত গৰম পানী দি দিম গৰম পানী দিলে কি হয় জানেনে আঞ্জাখন খাবলৈও সোৱাদ লাগে মেকি নাযায় আৰু সোনকাল হয় এইখিনি এতিয়া উতলিবলৈ দিম লগতে ফ্ৰাই কৰি থোৱা কণীকেইটা ইয়াত দি দিলোঁ ঢাকনিখন পুনৰ এনেদৰে মাৰি থৈ দিলোঁ ইয়া ঢাকনিখন গুচাই দিলোঁ মই দেখিছেনে ৰঙালাওখিনি কি ধুনীয়াকৈ সিজি গৈছে মই এনেদৰে ৰাখি দিম যিহেতু মই ভাতৰ লগত খাম এতিয়া আপোনালোকে ৰুটি বা পুৰিৰ লগত খাই তেনেহ'লে অলপ পানী নাইকিয়া হৈ খাবলৈ দিব কালাৰটো কি ধুনীয়া হৈছে কি ধুনীয়া গ্ৰেভি হৈছে এয়া হৈ গ'ল মই নমাই থৈ দিলোঁ
ভিডিওটো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে ফেচবুক পেজতো ফ'ল' কৰিব ধন্যবাদ জয় আই অসম